খবৰ নাই। বই ক'ত আছা? চাহ দিয়া মোক। বোৱাৰী এজনী আনিলেও শান্তি নাই মানে। চাহ খুজি থাকিব লাগিব, সময়মতে দিব লাগে বুলি খবৰেই নাই আমাৰবোৰৰ। মা মই কাম কৰি আছিলোঁ আকৌ, অলপ দেৰি হৈছে আৰু আপুনি খং নকৰিবচোন, আনিছোঁ নহয় মই বনাই। ইমান কামৰ আজৰি নাই আৰু, এজনী মানুহকে চাহ অকণ দিবলৈও সময়েই নাই তাই সময়েই নাই, কাম ইমানেই কাম কৰিছে আৰু। মা চাহ লওক। তই যে বৰ কাপত মোলৈ চাহ লৈ আনিছ, নাজানো নেকি মই যে বাতিত খাই ভাল পাওঁ বুলি? চাহ বনাই আনিছে এইবোৰ। মই নাজানো নহয় মা, আপুনি ক'লেহে মই জানিম। আজি এনেকৈ দিছোঁ, এনেকৈ খকচোন আপুনি। কেনেকৈ চাহ দিব লাগে নাজানেই, শাহুৱেকক কেনেকৈ চাহ দিব লাগে একো কাম এটা ভালকৈ কৰিবই নাজানে। মাৰ ঘৰত একো এটা শিকিয়েই নাহিলে চাগে এইজনীয়ে। চব্জিকণ হ'ল, এতিয়া কি বনাওঁ আকৌ? ঐ কি বনালি তই ভাজি? মা তিতা কেৰেলা বনাইছোঁ। আইঅ তিতা কেৰেলা বনাইছা, চাহ প্ৰেছাৰ থকা মানুহজনী তই মাৰিবলৈ লৈছ মানে হে? নাখাওঁ মই। আৰু এই পাকঘৰটো সোমাবলৈ কোনে ক'লে হা? ইয়াত নোসোমাবি তই, ইয়াৰ পৰা ওলাই যা। তই ইয়াত শাক ভাত নবনাবি, তই সেই বাহিৰত বনাবি, তই জুইশালত তাত বনাবি। তই এই পাকঘৰত নোসোমাবি, তোৰ ইয়াত স্থান নাই। মা আজিৰ পৰা তেনে নবনাওঁ দিয়ক, মই নাজানো নহয় আপুনি তিতা কেৰেলা নাখায় বুলি। হ'ব বাৰু, আপোনালৈ মই বেলেগ কিবা এটা বনাই দিম। শাক পাচলি খুৱাই মানে মোক মাৰিব বিচাৰিছ মানে? সোনকালে মাৰোঁ বুলি ভাবিছ, তাৰপিছত তোৰ ৰাজত্ব হ'ব মানে? তোৰ কথা মই নজনা আছে? নোসোমাবি মোৰ পাকঘৰত। কিয় বাৰু মই তেনেকৈ ভাবিম? তেওঁ মানে আজিলৈকে মোক আঁকোৱালি ল'বই পোৱা নাই। মই একো বেয়া এটাতো ভবা নাই। মইতো নিজৰ মা বুলি আঁকোৱালি লৈছোঁ, তেওঁ মোক আজিলৈকে ভাবিব পৰা নাইনে নিজৰ ছোৱালী বুলি? ভাবিছিলোঁ গৰম দিনত ঠাণ্ডাত খাবলৈ একদম ফ্ৰিজ পাম, ফ্ৰিজ আনিব, বহিবলৈ ধুনীয়া ডানলপ পাম। নাই, একো ডাল নাই। কাপোৰ কানি ধুবলৈ মেচিন আনিব, সেয়াও নাই। আমাৰ যে কপাল আৰু দেই। ময়ো ধুম কাপোৰ, তয়ো ধুবি কাপোৰ, নাই আমাৰ একো এডাল নাই। আমাৰ সুন্দা মুখখন লৈহে আহিলে আৰু, বহিবলৈ ভাল চফাৰ চিট এযোৰ নাই, শুবলৈ ভাল বিচনা এখন নাই। আনিব আৰু ডানলপ আনিব, নাই একো ডালেই নাই ঘৰখনত, খালী ভিতৰখন। এইজনীক কথা শুনোৱাব লাগে, তেতিয়াহে যদি ঘৰখনলৈ কিবা এটা বস্তু এপদ আনে মাকৰ ঘৰৰ পৰা, সুন্দা মুখখন লৈ আহিলে। মায়ে মোক ইমান কথা শুনাবলৈ ধৰিছে আজিকালি। এওঁ কামলৈ যোৱাৰ পৰা মই ঘৰত অকলশৰে থকা দেখি ইমান কথা শুনাবলৈ ধৰিছে মোক। মই কি কৰোঁ বাৰু? মোৰ প্ৰতিটো কামতে অকল ভুলেই দেখে, মই ইমান ভুল কৰোঁনে? ঐ তই ৰুমটোৰ ভিতৰতে সোমাই আছ যে, বাহিৰত কাম আছে, কাম কৰহি। মই এফালৰ পৰা আহোঁগৈ। মা গৈছোঁ মই বাহিৰলৈ। কিয় মাতিছিলে মোক? মই বৰুৱানী ঘৰৰ পৰা আহোঁগৈ, আৰু মোলৈ ভাত পানী বনাই থৈ দিবি, মই আহি খাবলৈ পাব লাগিব। ঘৰত কাম কৰ, এনেই শুই বহি নাথাকিবি। হ'ব মা। আৰু এটা কথা শুন, মই কাপোৰ কেইটামান চাৰ্ফত দি থৈছোঁ। নাই অনা নহয় মাৰ ঘৰৰ পৰা একো এটা মেচিন চেচিন এটা, সেইকাৰণে ধুই মৰ আৰু, তই ধুই দিবি। যাওঁ আগে কাপোৰ কেইটাকে ধুই লওঁগৈ। কিমান দিন যে হ'ল পাই বৰুৱানী ঘৰলৈ অহা নাই, নচলিও আনিলে বুলি কোৱা শুনিছোঁ। তাকে চাই থৈয়ে যাওঁ আৰু পাই। ঘৰ দুৱাৰ জিলিকি আছে আৰু পাই। বৰুৱানী আছেনে বোলো? আছো বহকচোন। আই কালু মাক, ইমান দিনৰ মূৰত যে আহিছা আমাৰ ঘৰলৈ, কিহৰ মনত পৰিলেও? আহিম বুলি কওঁ আৰু আহিবই নোৱাৰো, বুজিছেনে বাৰু? সেই তাকে আজি আহিলো আৰু। নচালি আনিলে বোলে, সেয়ে তাকে নচালিজনী চাই থৈ যাওঁ বোলো। আপুনি বৰ আজি বেয়া দিন এটাত আহিলে নহয়। নচালি নাই বুজিছে নাই, তাই মানে হাৰিয়ালৈ গৈছে। এই মোমায়েকৰ ছোৱালী এজনী আহিলে যে, মোমায়েকৰ ছোৱালীজনীৰ লগত টাউনলৈ ওলাই গৈছে বজাৰ কেইটামান কৰিবলৈ। আজি তেনে নচলি দেখিবলৈ নাপাম আৰু ন? পিছে একেবাৰে গোটেই ঘৰখন ভৰি আছে দেই, এই বস্তুবিলাক নচলি আনিছিলে হপলা ন? একেবাৰে টিভিয়ে চিভিয়ে একেবাৰে বৰ একেবাৰে নতুন নতুন দেখিছো দেই বৰুৱানী। এই নচলি আনো আকৌ আৰু গোটেই ভিতৰত বস্তুবোৰ আছেই, মানে আট মাৰিবই পৰা নাই বুজিছে নাই? গোটেই ঘৰ থাক খাই আছে। বোৱাৰীয়ে যিমানহে বস্তু আনিছে, ফ্ৰিজৰ পৰা একেবাৰে ৱাশ্বিং মেচিনৰ পৰা, একদম ক'বই নালাগে আৰু, গোটেই ঘৰ ভৰাই দিলে। তোমাৰ বোৱাৰী একেবাৰে ভৰাই দিলে ন? আমাৰজনী একো ফুটা কৰি এটাও হাতত লৈ অহা নাই আপোনালোকৰ বোৱাৰী আহিলে নহয় ন? সেই তাকে ময়ো চাবলৈ যামকে যাবলৈ সময়ে পোৱা নাই বুজিছে নাই? যাম আৰু দেই এদিন।
যাব আকৌ আমাৰনো কি চাবগে আমাৰ ঘৰ একেবাৰে উদং একো এটা নাই হাতত একো এটা লাগি অহা নাই কাপোৰ কানি কেইটামানো শুনা নাই খুন্দা মানুহজনীহে আহিছে আৰু আমাৰবোৰ আৰু কি ক'বা আৰু দেই আপোনালোকৰ বস্তুৱে পাতি একেবাৰে গোটেই নদন বদন হৈ আহিছে আৰু ন তাকে কিয়নো ইমান বস্তু লাগে ন নথলেজনী ভাল হ'লেই হ'ল আৰু মই এইবোৰ কিন্তু আশা নকৰোঁ আৰু দেই বুজিছে নাই হাৰি আৰু ভালে কুশলে দুইটাই থাকিলেই হ'ল আৰু ন ঘৰখনত ভালকৈ মিলি জুলি সেইটোৱে বিচাৰোঁ আৰু হাৰি আপুনি বহকচোন দেই আৰু ইমান বস্তু আনিছে আমাৰজনী অনা হ'লে মই চাহ আনোগে ৰ'ব আপুনি বহক দেই টিভিটো কম ডাঙৰ নহয় দেই একেবাৰে টিভিলৈকে আনিছে আহক আহক চাহ ডাইনিঙতে দিছোঁ তাত খাব নালাগে আৰু লোকৰ বোৱাৰীয়ে ঘৰ গোটেই জিলিকাই থৈছে আমাৰবোৰহে নাই আৰু বৰুৱানী এইবোৰচোন ইমানকে খাবলৈ দিছে কোনে বনাইছে হয় আমাৰ বোৱাৰীয়ে বনাই আকৌ তাইয়ে বনাই থৈ গৈছে মিঠাই কিবা কিবি বনাই নহয় এইবোৰ চব কাম কৰে আৰু বুজিছা নাই আইও আপোনাৰ যে কপালখনে ভাল একদম মুখৰ আগত দুমে দুমে চব খাবলৈ দিয়ে আৰু ন আমাৰবোৰ নাই নাই আমাৰবোৰ আৰু কি আৰু হুন্দা মানুহজনীহে আহিলে আৰু খাবলৈ না কিবা এটা ভালকে বনাই দিয়ে একো এটা নাই আমাৰবোৰ কিয়নো এনেকুৱা হ'ল জানো দিব 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 কেইদিনো হৈছে তাই অহা ন ঘৰখনত আৰু নতুন হৈ আছে নহয় কৰিব আৰু লাহে লাহে তুমি আৰু ইমান খং চং নকৰিবা বুজিছা নাই বৰণী একো চিন্তা নাই গোটেই বস্তুৱে পাতি একেবাৰে ঘৰ ভৰ্তি হৈ গ'ল আমাৰহে নাই আৰু তাইও আনিব চাগে হেৰি দেৰি হৈছে আৰু কিনো আৰু ন আনিব আৰু এতিয়া তাই এখন ঘৰলৈ আহিলে যেতিয়া লাহে লাহে আনিব আৰু আমাৰ সেইজনীয়ে কি আনিব একো নানে আজিলৈকে আৰু একো কাপোৰ এযোকে অনা নাই আৰু মাকৰ ঘৰৰ পৰা তাই বস্তু আনিবনে বাৰু আশা নকৰোঁ দেই মই তুমি নকবাই আৰু কেলে সোমালেহি জানো ঘৰখনত একেবাৰে ধ্বংস দিলে আৰু এইজনীয়ে সেনেকে নকব আকৌ বোৱাৰীজনী আহিছে এজনী বোৱাৰী মৰম কৰিব আৰু খং চং নকৰিব আৰু দিয়ক মই এতিয়া চাহ তাহ খালোঁ আৰু বুজিছে নে বৰুৱানী এতিয়া যাওঁ আৰু দিয়ক যাবলৈ ওলালেই নেকি তেন্তে হ'ব আৰু দিয়ক মোৰ আজিকালি মনটো একেবাৰে ভাল নলগা হ'ল কি হৈছে মোৰ জানো ঐ কি চিন্তা কৰি বহি আছ মোলে ভাত বনালি নে আৰু কাপোৰ ধুলি নাই ধুলো মা কাপোৰো ধুলো আৰু ভাত বনাই থৈছোঁ এইজনীকে দেখিবলৈ মনেই নোযোৱা হ'ল বৰুৱানী ঘৰ কি চাবা বস্তুৱে পাতিয়ে ৰহ আজি মই ল'ৰাটোলৈ ফোন কৰি লগাই আছোঁ এইজনীৰ বিষয়ে তেৰিকা এইটো সময়তে নেটৱৰ্কটোৱে প্ৰব্লেম কৰে ফোনটোৱে নালাগিছে হেল্ল' ফোনটো শুনিছানে কি যে হৈছে আৰু আজি মুঠতে ফোন কৰিয়েই থাকিম যেতিয়ালৈকে ফোন নালাগে আৰু